প্ৰিয় বন্ধুসকল, মই আপোনালোকক এটা ইণ্টাৰেষ্টিং কথা ক'ব বিচাৰিছোঁ, যিটো মই ফুলনিডৰাত মই আজি প্ৰত্যক্ষ কৰিছিলোঁ। কথাটো হ'ল, মোৰ সৰু ফুলনিডৰাত বিভিন্ন ধৰণৰ ফুল আছে। বহুত ফুল নাই, কিন্তু কেইবাটাও প্ৰজাতিৰ ফুল মোৰ ফুলনিডৰাত আছে। কিন্তু এই বিভিন্ন ধৰণৰ ফুলবোৰ থকাৰ পিছতো কিন্তু পপী ফুলবিলাকতহে বেছিকৈ মৌ মাখিবিলাক পৰা দেখিবলৈ পাইছিলোঁ। মই অন্য ফুলত প্ৰায় মৌ নেদেখিলোৱেই, কিন্তু পপী ফুলবিলাকৰ ওপৰত মৌবিলাক বেছিকৈ পৰা দেখিলোঁ। আৰু মই আজি আপোনালোকক জনাব বিচাৰিছোঁ যে সেই পপী ফুলবিলাকতনো মৌবিলাক কিয় বেছিকৈ পৰিছে। প্ৰথমে মই আপোনালোকক দেখুৱাইছোঁ ৰেয়াৰ প্ৰজাতিৰ এপাহ পপী, বগা ৰঙৰ পপী খুব ৰেয়াৰ হয়, মোৰ ফুলনিত ফুলিছে। আৰু তাৰপিছত এইপাহ হ'ল ৰঙা প্ৰজাতিৰ পপী আচলতে আমাৰ দেশৰ ফুল নহয়, এই বিদেশী ফুল। আৰু পপীৰ ইংৰাজী নামটো হৈছে পাফেভাৰ ৰ'জ। আৰু এই পপী ফুল খুব ধুনীয়া দেখিবলৈ। আৰু চাওক, এই পপী ফুলপাহত কেনেকৈ আহি মৌ মাখিটো পৰিছেহি। আৰু বিভিন্ন ধৰণৰ ফুলবিলাক থকা স্বত্বেও পপী ফুলবিলাকৰ প্ৰতি মৌবিলাক বেছিকৈ আকৰ্ষিত হৈছে। আৰু ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হ'ল যে পপী ফুল মৌ মাখিবিলাকৰ অন্যতম প্ৰিয় ফুল। আৰু প্ৰিয় হোৱাৰ কাৰণটো হ'ল যে মৌ মাখিবিলাকে যি ফুলৰ ৰেণু সংগ্ৰহ কৰে, প্ৰতিভা ফুলৰ পৰা ফুলৰ মৌ তাহাঁতি সংগ্ৰহ কৰি আমি খোৱা যিটো মৌ তাহাঁতি প্ৰস্তুত কৰে। আৰু সেইটো কৰিবৰ বাবে তাহাঁতি পপী ফুল হওক, তাৰপিছত নাৰ্জী হওক, লেভেণ্ডাৰ হওক, এনেকুৱা ধৰণৰ ফুলবিলাক তাহাঁতি বহুত ভাল পায়। কাৰণ পপী ফুলৰ দৰে ফুলবিলাকত ফুলৰ ৰেণু ভৰপূৰভাৱে সমৃদ্ধ হৈ থাকে। আৰু তাৰ যিবিলাক ফিলামেণ্ট, সৰু সৰু যিবিলাক আমি কেশৰী বুলি ক'ব পাৰোঁ বা শুং বুলি ক'ব পাৰোঁ, যথেষ্ট পৰিমাণে সেই ফুলটোৰ ভিতৰত থাকে। আৰু সেইকাৰণে তাহাঁতি এই ফুলবিলাক তাহাঁতৰ কাৰণে বহুত প্ৰিয়। আৰু ইয়াত চাওক, মৌ মাখিটো কেনেদৰে এই ফুলপাহৰ ভিতৰলৈ সোমাই গৈছে। ইয়াৰ ভিতৰতো সৰু সৰু বহুত পাহি থাকে আৰু কেশৰবিলাক থাকে। সি পৰাগ ৰেণুবিলাক এবাৰ সংগ্ৰহ কৰিব আৰু তাৰ ভিতৰলৈ সোমাই গৈছে। এতিয়া চাওক আপোনালোকে, এটা মৌ মাখিয়ে তাৰ গোটেই লাইফ স্পানত, এটা মৌ মাখিৰ জীৱন চক্ৰ প্ৰায় 1 মাহৰ পৰা 2 মাহ পৰ্যন্ত বা 60 দিন পৰ্যন্ত হ'ব পাৰে। অন্যহাতে এজনী ৰাণী মৌ 3-4 বছৰ সময় জীয়াই থাকে। এতিয়া এটা মৌৱে তাৰ গোটেই লাইফ স্পানটোত, মানে জীৱনকালত, এচামুচ মৌ সংগ্ৰহ কৰিব নোৱাৰে। আৰু আধা লিটাৰমান মৌ, আমি খোৱা আধা লিটাৰমান মৌ সংগ্ৰহ কৰিবৰ কাৰণে মৌ মাখিবিলাক প্ৰায় 2 মিলিয়ন ফুলত তাহাঁতি ঘূৰিব লগা হয়। 2 মিলিয়ন ফুল ঘূৰাৰ পিছতহে মৌ মাখিবিলাকে 1 পাউণ্ড মৌ সংগ্ৰহ কৰিব পাৰে। গতিকে মৌ সংগ্ৰহ কৰা কামটো যথেষ্টই কষ্টদায়ক। এজনী মৌৱে এটা মৌৱে তাৰ মুখত যি বিন্দু মাত্ৰ মৌ আনে, সেই মৌকণ সংগ্ৰহ কৰিবলৈ সি 100 পাহ, 150 পাহ বা 200 পাহ ফুল ঘূৰাৰ পিছতে সেই তাৰ 1 বিন্দু মাত্ৰ মৌ সংগ্ৰহ কৰি আনিব পাৰে। আৰু সেইবাবে মৌবিলাকক খুবেই কৰ্মী বুলি আখ্যা দিয়া হয়। মৌ মাখিবিলাকক কৰ্মী বুলি আমি আখ্যা দিওঁ। কিন্তু শেষত মই এটা ইণ্টাৰেষ্টিং কথাৰে সামৰিব বিচাৰিছোঁ যে মৌ মাখিবিলাক যদিও কৰ্মী, যথেষ্ট কষ্ট কৰে, কিন্তু তাহাঁতি এটা বেয়া কামো কৰে। সেইটো হ'ল তাহাঁতি আনে সংগ্ৰহ কৰি থোৱা মৌ চুৰিও কৰে। আৰু সেইবাবে মৌৰ বাহবিলাকত কিছুমান ৰখীয়া মৌ বা গাৰ্ড হনি দি ৰাখিবলগীয়া হয়। সেই ধৰণৰ ব্যৱস্থাৰে তাহাঁতি নিজৰ সংগ্ৰহ কৰা মৌ সংৰক্ষণ কৰিব লগা হয়।